সুৰ চাই থকাৰ বাবে ধন্যবাদ নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে মই স্বৰ্ণালী আৰম্ভ কৰিছো আজিৰ সুৰভি আৰু মই সুৰভি আপোনাৰ বাবে প্ৰতিদিনে লৈ আহো এটি উক্তিৰে গতিকে আজিও মই আগবঢ়াব বিচাৰিছো এটি উক্তি কিন্তু তাৰ আগতে মই জনাই থব বিচাৰিছো যে আজি আমাৰ হৈতে ষ্টুডিওত উপস্থিত আছে আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ দীপ্তিৰেখা শৰ্মা গতিকে আপোনাৰ যদি শাৰীৰিক কিবা সমস্যা আছে আৰু তাৰ সমাধান যদি আপুনি আয়ুৰ্বেদিকৰ জৰিয়তে বিচাৰিছে তেনেহলে ফোন কৰি পুনপটিয়াকৈ তেখেতৰ হৈতে কথা পাতিব পাৰিব আগবঢ়াইছো এতিয়া আজিৰ উক্তি গুৰু নানকৰ এয়া অমৃত বাণী মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই যি দেখিছো সেয়া মাত্ৰ মানুহ এয়া হৈছে গুৰু নানকৰ অমৃত বাণী মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই যি দেখিছো সেয়া মাত্ৰ মানুহ আৰু গুৰু নানকৰ এই অমৃত বাণীৰে আৰম্ভ কৰিছো আপোনাৰ আজিৰ দিনটো এবাৰ আগবঢ়াইছো আপোনাৰ বাবে প্ৰাৰ্থনা হৰি গুপ্ত স্বৰূপে আছিল লোকক কি পায় হৰি শংকৰ স্বৰূপে আখি মুণ্ড ভাঙি সমস্তকে সাগৰৰ সোণৰ নৌকা মাটি ভৰাই কি কৰিছা বন্ধু হব হৰি নাম নলৈ হে ৰাম লোৱা নাম ভকত ভৈ আই কলি যুগত নামৰ বিনে শ্ৰেষ্ঠ ধৰ্ম নাই ৰাম কলি যুগত নামৰ বিনে
আৰু প্ৰাৰ্থনাৰ পিছতে আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী বিশেষ ফোন ইন লাইভ শিতানলৈ আৰু ইতিমধ্যে মই উল্লেখ কৰিছো যে আমাৰ হৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ দীপ্তিৰেখা শৰ্মা আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ ফোন ইন লাইভ শিতানলৈ আৰু দৰ্শকসকলক মই জনাব বিচাৰিছো যদি আপোনালোকৰ কিবা শাৰীৰিক সমস্যা আছে যাৰ সমাধান আপোনালোকে আয়ুৰ্বেদ চিকিৎসাৰ জৰিয়তে বিচাৰিছে তেনেহলে আপোনালোকে পোনপটীয়াকৈ ফোন কৰিব পাৰে আমি আমাৰ ফোন লাইনসমূহ মুকলি কৰি দিছো টিভি স্ক্ৰিনতো ফোন নম্বৰ দি দিছো গতিকে ফোন কৰক ফোন কৰি পোনপটীয়াকৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা চিকিৎসক ডাক্তৰ দীপ্তিৰেখা শৰ্মাৰ হৈতে কথা পাতক আমি বিভিন্ন বিষয়ত কথা পাতিছো কোভিডৰ বিষয়েও আসলতে আয়ুৰ্বেদিকত কেনে ধৰণৰ চিকিৎসা আছে সেই বিষয়ে কথা পাতিছো আজি মই জানিব বিচাৰিছো আপোনাৰ পৰা যেহেতু এতিয়া আমি গম পাইছো বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে আসলতে কোভিডৰ তৃতীয় ঢৌ আহিব বা অনিবাৰ্য আৰু এই তৃতীয় ঢৌ শিশুসকলৰ কাৰণে বিপদজনক হ'ব পাৰে বুলি তেওঁলোকে এটা প্ৰকাশ কৰিছে এনেকুৱা ধৰণৰ এটা মানে বিজ্ঞপ্তি গতিকে এই শিশুসকলক আমি কোভিডৰ তৃতীয় ঢৌৰ পৰা বচাই ৰাখিবলৈ আয়ুৰ্বেদিকত কিবা তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে নেকি হয় তৃতীয় ঢৌৰ কাৰণে তৃতীয় ঢৌত যেহেতু বৈজ্ঞানিকসকলে প্ৰকাশ কৰিছে নিশ্চয় এটা নতুন ভাইৰাছৰ ষ্ট্ৰেইন এটা পোৱা গৈছে যেটোৱে আগতে যদিও আগৰ দুটা ষ্ট্ৰেইনত দেখা গৈছিলে যে শিশুসকলক ইনফেকশ্যন যদিও হৈছে সিভিয়াৰিটি লৈ যোৱা নাই কিন্তু এতিয়া যেহেতু উত্তৰাখণ্ড বা কেৰালা এনেকুৱা কিছু ৰাজ্যত আমি দেখা পাইছো শিশুসকল আইচিইউৰ দৰকাৰ হৈছে সেই কাৰণে প্ৰথমৰ পৰা প্ৰস্তুত হ'ব ধৰিছে ভাৰত চৰকাৰ আৰু লগতে আয়ুৰ্বেদিকৰ যেটো আয়ুষ মন্ত্ৰণালয় আছে তেওঁলোকেও কিছুমান গাইডলাইন প্ৰকাশ কৰা হৈছে শিশুসকলৰ প্ৰতি প্ৰথম কথা মনত ৰাখিব লাগিব শিশুসকলক যেতিয়া আমি মানসিকভাৱে প্ৰস্তুত কৰো শিশুসকলক আমি মানে দেউতাক মাকসকল মানসিকভাৱে প্ৰস্তুত হওক আৰু শিশুসকলক তেওঁলোকে যিখিনি কৰিব মানে যিখিনি কৰাব লাগে সেইখিনি কৰাই যাওক যেনেকৈ প্ৰথম আমি আৰম্ভ কৰো খাদ্যাভ্যাসৰ পৰা খাদ্যাভ্যাসত তেওঁলোকে চাব লাগিব ইমিউনিটি ভাল বুষ্ট কৰিবলৈ ট্ৰাই কৰিব লাগিব আৰু তাতে যেনেকৈ হাই প্ৰটিন ডায়েট মই কৈ আছিলো সয়াবিন খুব এটা হাই প্ৰটিন ডায়েট বুলি কোৱা হয় নন ভেজ অফ দা ভেজ বুলি কোৱা হয় ভেজ যিসকলে নিৰামিষ খায় তেওঁলোকৰ বাবে আমিষৰ সমান প্ৰটিন পায় আৰু লগতে যদি তেওঁলোকে অলপ ডাঙৰ হয় 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী বা তেওঁলোকক নিশ্চয় মাছ মাংস দিব পাৰে হয় আৰু লগতে খাদ্যাভ্যাসখিনি কৰিলে দৈনিক তেওঁলোকে যেহেতু লকডাউন চলি আছে হেতু সময়ত ফিজিক্যাল এক্সাৰসাইজ ইমান নাথাকে শাৰীৰিকভাৱে তেওঁলোকে খুব এক্টিভ হৈ থাকিব লাগিব অলপ সময় খেলিবলৈ উলিয়াই দিয়ক কাৰণ যিমানে তেজ চলাচল হ'ব হিমানে বেছি তেওঁলোকৰ ইমিউনিটিটো বাঢ়ি থাকিব আৰু লগতে কিছুমান ফ্ৰী ৰেডিকেলছ বুলি যোনটো কয় ফ্ৰী ৰেডিকেল জেনাৰেট হয় বডিত আৰু ফ্ৰী ৰেডিকেলছখিনি যদি আমি এন্টিঅক্সিডেন্ট কিছুমান লাগে আমাক সেইকাৰণে তেওঁলোকে যদি খেলা ধূলা কৰি থাকে খেলা ধূলাৰ মাধ্যমেৰে তেওঁলোকক বুজাবলৈ যত্ন কৰক আৰু এইখিনি আহিলো খাদ্যাভ্যাস শাৰীৰিক এক্টিভিটি আমি আৰু কথা পাতিম কিন্তু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ বিশেষ ফোন ইন লাইভ হিতানলৈ আপুনি কোনে কৈছে আৰু হয় কওক কি জানিব বিচাৰিছে বাইদেউ মানে মোৰ এই স্কিন এলাৰ্জি আৰু চকুৰ এলাৰ্জি হৈছে হয় মানে কি খোৱা উচিত আৰু কি খোৱা অনুচিত সেইটো জানিব বিচাৰিছো হয় স্কিন এলাৰ্জি যদি থাকে আপুনি বা চকুৰ এলাৰ্জি যদি হয় গুটি গুটি উঠে বা এনেকুৱা ড্ৰাই হৈ যায় চকুটো বা স্কিনটো হয় দেখা যায় তেতিয়া আপুনি খোৱাত আপুনি সদায় বিজলুৱা বস্তুখিনি আপুনি নাইকিয়া কৰি থাকিব লাগিব বিজলুৱা বস্তু খাব নালাগে ভেন্দি জাতীয় বা বেঙেনা জাতীয় খাদ্য স্কোৱাছ জাতীয় খাদ্য য'ত আঠা জাতীয় মানে কিছু দ্ৰব্য থাকে সেইখিনি আপুনি খাব নালাগিব আৰু বাকি আপুনি শাক পাচলি বেছিকৈ খাই থাকক আৰু লগতে আয়ুৰ্বেদিক আমি কিছুমান কওঁ যে কিছুমান ঘৰুৱাভাৱেও আপুনি যত্ন ল'ব পাৰে নাৰিকল তেল আপুনি যদি বেছি শুষ্ক হৈ থাকে তেনেহ'লে নাৰিকল তেল আপুনি ব্যৱহাৰ কৰক নাৰিকল তেলত কেতিয়াবা হালধিৰ গুড়ি দিব পাৰে আৰু লগতে হালধিৰ ৰস যদি খাব পাৰে তেনেহ'লে খুবেই ভাল আৰু লগতে আপুনি গৰম পানী খাই থাকক গৰম পানী খালে হাইড্ৰেশ্যনটো মেইনটেইন হৈ থাকিব তেখেতৰ দিনটোত কেইবাবাৰো আপুনি গৰম পানী খোৱা কৰক সেই যোনটো মইশ্চাৰ নাইকিয়া হৈ যায় এলাৰ্জিৰ ক্ষেত্ৰত সেই মইশ্চাৰখিনি ধৰি ৰাখিব আৰু এইখিনি যদি কৰে আৰু যদি খুব বেছি তেওঁৰ স্কিন এলাৰ্জি পাই থাকে তেনেহ'লে কিছুমান মেডিচিন আছে খাদিৰা ৰিষ্ট বুলি কয় 4 চামুচ ঔষধ 4 চামুচ পানীৰ লগত মিহলাই খাব লাগে দিনে দুবাৰকৈ আপুনি খাদিৰা ৰিষ্ট খাব পাৰে
এইখিনি খাই থাকক আৰু আপুনি সুফল খাদ্যাভ্যাসত পাব হয় নিশ্চয় তেখেতে। হয়, ধন্যবাদ জনাইছোঁ তেখেতক। আমি কথা পাতিছিলোঁ প্ৰথমতে আপুনি ক'লে খাদ্যাভ্যাস আমি আচলতে উন্নত কৰিব হয় লাগিব খাদ্যাভ্যাস আৰু শিশুসকলৰ। শাৰীৰিক পৰিশ্ৰম নহয় আচলতে ব্যায়ামৰ কথা ব্যায়ামৰ ক'লো কথাই কৈছে, হয়। এতিয়া আয়ুৰ্বেদিকৰ যদি কথা কওঁ আয়ুৰ্বেদিকত আমি ইমিউনিটি বুষ্টিং কিছুমান ছাবষ্টেন্স আছে সেইখিনি মেডিচিন নহয় মেডিচিন হিচাপে নহয় আমি শিশুসকলক সদায় আমি কৰিব লাগে যিহেতু কোৱা হৈছে আগষ্ট ছেপ্টেম্বৰত এনেকুৱা এটা ঢৌ আহিব পাৰে হয় এতিয়াৰ পৰা যদি আমি শিশুসকলক চ্যৱনপ্ৰাশ বা এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী গুৰুচি থকা গুৰুচি আপুনি যদি অকণমান তিতা হয় সেইকাৰণে যদি চিৰাপত খুৱাব পাৰে গুৰুচি বা ড্ৰপত আপোনাৰ গুৰুচিৰ চেপ্টেলিন ড্ৰপ আহে বা এনেকুৱা ধৰণৰ কিছুমান ড্ৰপ আহে যদি ড্ৰপত খুৱাব পাৰে তেনেহ'লে একেবাৰে সৰুৰ পৰা 6 মাহৰ ওপৰৰ শিশুৰ পৰা আমি দিব পাৰোঁ চ্যৱনপ্ৰাশ আমি দিব পাৰোঁ 1 চামুচকৈ আমি ধৰক এবছৰৰ ওপৰৰ পৰা আমি চ্যৱনপ্ৰাশ খুৱাব পাৰোঁ আধা চামুচকৈ খুৱাব লাগিব আৰু 2 বছৰৰ ওপৰৰ পৰা আমি 1 চামুচকৈ গাখীৰৰ লগত আমি খুৱাব পাৰোঁ ইমিউনিটি সাংঘাতিক বঢ়াই ৰাখে আৰু এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ আমাৰ আয়ুৰ্বেদিকত এটা পদ্ধতি আছে স্বৰ্ণপ্ৰাশন বুলি স্বৰ্ণপ্ৰাশন হৈছে চ্যৱনপ্ৰাশৰ নিচিনা এটা স্বৰ্ণ য'ত থাকে স্বৰ্ণ ভস্ম থাকে সাংঘাতিকভাৱে পিউৰিফাই কৰা হয় খুব শোধন প্ৰক্ৰিয়াৰ মাজেদি গৈ পেলাই স্বৰ্ণ যিটো আমাৰ ভস্ম হয় সেই ভস্মবিধৰ লগত আমি ব্ৰাহ্মী ঘৃত ব্ৰাহ্মী থকা ব্ৰাহ্মী শাকৰ পৰা যোনটো ওলাই পেলাই তাৰ ঘি মানে হেতু আমি প্ৰসেসিং কৰা হয় ব্ৰাহ্মী ঘৃতৰ লগত আমি কিছুমান প্ৰসেসিং কৰি স্বৰ্ণ আৰু ব্ৰাহ্মী ঘৃত আৰু লগতে যিখিনি মেধ্য ৰসায়ন বুলি কোৱা হৈছে যাৰ ধৰক শংখপুষ্পী বুলি এবিধ উদ্ভিদ আছে আৰু লগতে কিছুমান এনেকুৱা উদ্ভিদ আছে যিবোৰ মেধ্য ৰসায়ন যোনে ব্ৰেইনৰ ডেভেলপমেন্ট কৰে চ্যৱনপ্ৰাশৰ নিচিনাকৈ তেওঁলোকে হেতু প্ৰসেসিং কৰা হয় এগৰাকী দৰ্শক আছে আমি লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' হয় মই মোৰ সৰ্বশৰীৰ একদম বিষটোৰ কাৰণত তাৰমানে মই কেতিয়াবা এনেকুৱা হয় তাৰমানে উঠি পেলাই খোজ কাঢ়িব নোৱাৰো আৰু হেৰি কৰিব নোৱাৰো মোৰ নাম শ্ৰী জীৱন চন্দ্ৰ ডেকা আৰু গৰেশ্বৰ বয়সটো ক'ব বয়সটো 59 ৰানিং 59 হয় জেনেৰেলাইজড উইক এটা পেইনৰ কথা কৈছে তেওঁ গোটেই বডিতে বিষ বুলি কৈছে তেতিয়াহ'লে তেওঁ নাৰ্ভ হয়তো নাৰ্ভত মানে অকণমান হয় নাৰ্ভৰ সমস্যা হ'ব পাৰে তেখেতৰ যিহেতু গোটেই বডিত আছে আৰু গোটেই বডিত নাৰ্ভ এণ্ডিংছবিলাক থাকে নাৰ্ভ এণ্ডিংছবিলাকত তেওঁৰ হয়তো সমস্যা আছে তেনেহ'লে তেওঁ একাংগবীৰ ৰস বুলি এটা মেডিচিন আছে আমাৰ একাংগবীৰ ৰস খাই থাকক এটা টেবলেটকৈ দিনে দুবাৰকৈ খাই থাকক আৰু দশমূলাৰিষ্ট মই কৈ আছিলোঁ একাংগবীৰ ৰস বুলি কয় এইটো টেবলেট হয় টেবলেট ফৰ্মত পায় এমাহমান এইটো খাই দিলে চন্দ্ৰপ্ৰভা বটি বুলি আছে যিটো শিলাজিত বুলি আপোনালোকে গম পায় হয়তো শিলাজিত কণ্টেণ্ট থাকে শিলাজিতটো নাৰ্ভৰ কাৰণে খুবেই ভাল শিলাজিত তেওঁ টেবলেটত খাব পাৰে লগতে জেনেৰেলাইজ যেতিয়া পেইন হয় তেতিয়া এটা ষ্ট্ৰেছ চিমটম এটা থাকে যেতিয়া গোটেই বডিত পেইন থাকে মানে সকলো আমাৰ বডিৰ অংগ প্ৰত্যংগবোৰ ষ্ট্ৰেছত থাকে সেইকাৰণে আমি যদি অশ্বগন্ধা দিব পাৰোঁ অশ্বগন্ধা যদি তেওঁ খাব পাৰে অশ্বগন্ধাৰ ৰুটটো খোৱা হয় আচলতে শিপাটো খোৱা হয় আৰু টেবলেটতো পোৱা যায় অশ্বগন্ধাৰ ইষ্ট আছে চিৰাপত আছে তো অশ্বগন্ধা তেওঁ যিকোনো ফৰ্মত যদি অশ্বগন্ধা লৈ থাকে তেওঁ জেনেৰেলাইজ যোনটো পেইন আছে তেওঁৰ বডিত সেই পেইনটো ভাল পাব তেওঁ হয় ধন্যবাদ জনাইছোঁ তেখেতক আপুনি কৈছিলে চ্যৱনপ্ৰাশৰ লগতে আপুনি স্বৰ্ণপ্ৰাশন বুলি মই যোনটো কওঁ স্বৰ্ণপ্ৰাশনটো আচলতে যিকোনো যিকোনো 0ৰ পৰা একেবাৰে নৱজাতক শিশুৰ পৰা 16 বছৰ বয়সলৈকে দেখা যায় কিন্তু অসমত এতিয়াও এইটো প্ৰচলিত হোৱা নাই কিন্তু বাহিৰত ফাৰ্মাচিত পোৱা যাব নহয় ফাৰ্মাচিত পোৱা যায় সাধাৰণতে কিন্তু আপোনাৰ এইটো খোৱাৰ নিয়ম কিছুমান আছে সেইটো মানে ড্ৰপত আমি যদি দিওঁ 1 ড্ৰপ মান দিব লাগে 1 ml চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে মানে এনেকুৱা এটা ব্যৱস্থা যে আছে ইমিউনিটি বুষ্টিঙৰ কাৰণে খুব ভাল এইটো ৰিজাল্ট হয় স্বৰ্ণপ্ৰাশনৰ এইটো একদম ক্লাছিকেল মেথড হয় যোনটো চৰক সুশ্ৰুতৰ দিনৰ পৰা কোৱা হৈছিলে আৰু সেইকাৰণে যদি আমি শিশুসকলক সময়মতে স্বৰ্ণপ্ৰাশন কৰাব পাৰোঁ তেনেহ'লে কিন্তু খুব ভালকৈ আমি প্ৰটেক্ট কৰিব পাৰিম নিশ্চয় এগৰাকী আৰু দৰ্শক আছে আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ ফোন ইন লাইভ হিটানলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় নমস্কাৰ মই এই সোণাপুৰৰ পৰা ক'লোঁ মোৰ তাৰমানে সেই মাৰ বয়স হ'ব আপোনাৰ 50 বয়স হ'ব তো তাৰপিছতে মোৰ মাৰ তাৰমানে আজি বহুত দিন ধৰি আপোনাৰ এই মুখত অলপ মানে আপোনাৰ অলপ ঘাঁ টাইপৰ হৈছে তো কি বুলি কয় মানে ঘাঁ টাইপৰ হোৱাৰ কাৰণে এতিয়া অলপ সেই আপোনাৰ মেডিচিন খাইছে কিন্তু ইম্প্ৰুভমেণ্ট নাই
হয় শুকান নে ঘাঁটো নে পানী ওলাই থাকে নহয় শুকান বা এনেকুৱা হেৰি নহয় মানে খজুৱে অলপ মাজে মাজে হা আৰু আপোনাৰ সেই গৰম বস্তু মানে কি আপোনাৰ একো সেই খাব পৰা নাযায় আৰু যদি আপোনাৰ সেই জ্বলা বস্তু তেনেকে মানে নোৱাৰে হয় তেখেতৰ অসুবিধা তাৰমানে হয় হয় তেখেতে যোনটো সমস্যা ক'লে হয়তো অলপ এলাৰ্জিকো হ'ব পাৰে খজুৱতি বুলি কৈছে আৰু লগতে অলপ ইনফেক্টিভো হ'ব পাৰে ইনফেকশ্যনো থাকিব পাৰে তেখেতৰ যিকোনো ইনফেকশ্যন হয়তো ফাংগেলো হ'ব পাৰে যিহেতু ঘামি থাকে বা যিকোনো প'ৰ্ছবিলাক ব্লক হৈ যায় কেতিয়াবা আৰু তাতে যদি ইনফেকশ্যন গ্ৰ' কৰিবলৈ ধৰে বেক্টেৰিয়া বা যিকোনো ফাংগাছ যদি আমি গ্ৰ' কৰিবলৈ ধৰে তেনেহ'লে ঘাঁ উৎপন্ন হ'ব পাৰে সেইখিনি জেগাত তেনেহ'লে তেওঁ লগোৱাত আপুনি এল'ভেৰা জেল লগাব পাৰে এল'ভেৰা জেল আপুনি লগাই থাকক আৰু খুব যদি ড্ৰাই হৈ যায় তাৰ লগত আপুনি নাৰিকল তেল আপুনি দি দিব ঘৰুৱাভাৱে আপুনি কৰিব পাৰিব সেইটো আৰু ব্লাড পিউৰিফায়াৰ খাব লাগিব যিটো আমাৰ কিছুমান ফ্ৰী ৰেডিকেলছ মই যোনটো কৈছিলোঁ ফ্ৰী ৰেডিকেলছ কিছুমান ব্লাডত জমা হয় আৰু সেইখিনি যদি আমি উলিয়াই দিব পাৰোঁ তেনেহ'লে ব্লাড পিউৰিফায়াৰত আপুনি খাব পাৰে মহামঞ্জিষ্ঠাৰিষ্ট 4 চামুচ ঔষধ 4 চামুচ পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খাই থাকক খুব তিতা পাব অলপমান সেইকাৰণে ডাইলুট কৰি আমি খাবলৈ দিওঁ আৰু গেষ্ট্ৰাইটিছ যদি থাকে তেনেহ'লে দিনে এবাৰকৈ খাব হয় আৰু পানী অত্যাধিকভাৱে পানী খাবলৈ দিয়ক তেওঁক আৰু পেটটো যাতে তেওঁ চাফা হৈ থাকে কেতিয়াবা দেখা যায় যে পেটৰ সমস্যাৰ কাৰণেও হ'ব পাৰে হয় গতিকে যাতে চাফা হৈ থাকে আৰু এগৰাকী দৰ্শক আছে লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' নমস্কাৰ হয় নমস্কাৰ কওক মই ল'ৰাটোৰ মানে 20 বছৰ বয়স হৈছে মানে ৰঙা ৰঙা পৰি মানে এলাৰ্জি টাইপৰ হয় আৰু মানে খোজুৱাই থাকে অনবৰত গাটো মানে সেই অন্য এনে এলোপেথিক চিকিৎসা কৰিছোঁ কিন্তু সুফল নাই পোৱা কোনো কোনখিনি ঠাইত হৈছে শৰীৰৰ খোজুৱা মানে আপোনাৰ পিঠিত হয় আপোনাৰ হাত দুখনত হয় আৰু আপোনাৰ ডিঙিৰ পৰা তলৰ কঁকাললৈকে প্ৰায় বেছি হয় তাৰ ডিঙিৰ পৰা হয় এইটো সময়ত আচলতে দেখাই যায় যেটো গৰমত ঘামি থাকে আৰু এলাৰ্জিৰ সমস্যা আৰু ঘামত যেহেতু অলপমান তিতি থাকে আৰু ইনফেকশ্যনৰ ফাংগেল ইনফেকশ্যনৰ সমস্যা হ'ব পাৰে তেখেতে যেনেকৈ মই ক'লোঁ এল'ভেৰা জুচ তেওঁ খাব লাগিব আমলা এল'ভেৰা জুচ যদি তেওঁ খাই থাকে আৰু যদি তেওঁ হালধি খায় হালধিৰ ৰস তেওঁ খাব পাৰে যিখিনি ইনফেকশ্যন আছে আৰু হালধিৰ ৰস তেওঁ লগাবও পাৰে আৰু এবিধ আমি কওঁ যে যিকোনো ইনফেকশ্যনৰ সময়ত মই কৈছোঁ যে স্বৰ্ণদুগ্ধ বুলি স্বৰ্ণদুগ্ধ হৈছে সাধাৰণ এটা বস্তু হালধি 1 চামুচ 150 ml গাখীৰত যদি আমি মিহলাই খাওঁ তাকে স্বৰ্ণদুগ্ধ বুলি কোৱা হৈছে হালধি আমি গুৰিটো খাব পাৰোঁ হয় গুৰি যিকোনো গুৰি ভাল কোম্পানীৰ যদি যিকোনো গুৰি আমি যদি কেঁচা হালধিও থেতেলিয়াই ডাইৰেক্ট ৰসটো খাব পাৰে আৰু মই স্বৰ্ণদুগ্ধ বুলি কিয় কৈছোঁ হালধি যেতিয়া আপুনি গাখীৰৰ লগত খায় হালধিৰ এবজৰ্পশ্যনটো বডিত বেছি ভাল হয় সেইকাৰণে আয়ুৰ্বেদিকত কিছুমান বস্তু আমি মানে আপোনাৰ কিবা ৰসৰ লগত খাব দিছে নাইবা গাখীৰৰ লগত খাব দিছে কেতিয়াবা মৌৰ লগত খাব দিছে যদি আমি বস্তুটো জানো কিহৰ লগত খাব লাগে তেতিয়া মানে হালধিৰ গুণটো বেছি পোৱা যায় তেখেতে যদি এইকেইটা কৰি থাকে তেনেহ'লে নিশ্চয় তেওঁ সুফল পাব হয় আৰু এগৰাকী দৰ্শক আছে লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় শুনিছে আপুনি হয় কওক হেল্ল' হয় আমি শুনি আছো কওক আপুনি আপোনাৰ টিভিৰ ভলিউম কমাই লওক আৰু এতিয়া কওক মই কিতাপ বৰুৱাই কৈছো মোৰ ল'ৰাটোৰ 16 বছৰ তাৰ মানে এজমেটিক টাইপ মানে মাজে মাজে হৈ থাকে সেই তলতো নাযায় বেছি মই ফ্লেটত থাকোঁ তলতো নাযায় ঘূৰি নুঘূৰে হঠাৎ তাৰ মানে কফটো বহি যায় উহাৰ ল'ব নোৱাৰা হৈ যায় মই সেই এটা টেবলেট দিয়ে এলোপেথিকৰ সেই টেবলেটটো খুৱাওঁ কাহৰ দৰৱ খুৱাওঁ তেতিয়া আৰু ভাল পায় আৰু কেইদিনমান পিছত আকৌ উঠে তাৰমানে এনেকুৱা হৈ থাকে তাৰ এতিয়া কিন্তু 16 বছৰ বয়স হয় ফল পালে মানে কি কৰিলে ফল পাম এজমেটিক ট্ৰাবল বুলি কৈছে তেখেতৰ আৰু ফ্লেটত থাকে যেহেতু মই কওঁ তেওঁ যদি ভাবিছে যে তললৈ নাযায় বা ক'তো নাযায় তাতে হৈছে সেইটো কিন্তু এটা ভুল কথা যদি বন্ধ পৰিৱেশৰ মাজত থাকে হেমেকা পৰিৱেশৰ মাজত থাকে পোহৰ বা ৰ'দ নপৰা জেগাত থাকে সেই তেনেকুৱা অৱস্থাটো কিন্তু কফ জমা হ'ব পাৰে কফ যিহেতু এবিধ মানে খুব পানী য'ত থাকে বা এনেকুৱা ধৰণৰ অৱস্থাত যেতিয়া হেমেকা অৱস্থাত কফ হোৱা দেখা যায় সেইকাৰণে তেওঁক অলপমান বাহিৰত ওলাবলৈ দিয়ক ৰ'দ
পোৱাবলৈ দিয়ক আৰু যাতে বেছি খুব দীঘলকৈ বাহিৰত গৈ উশাহ টানিবলৈ দিয়ক ৰাতিপুৱা খুব পিয়ৰ যোনটো বায়ু থাকে ফ্ৰেছ এয়াৰত তেওঁ উশাহ টানিবলৈ দিয়ক এই তিনিটা কৰক তেওঁ আপুনি আৰু লগতে মেডিচিন হিচাপে তেখেতক এক্সৰে হয়তো মই চাই ল'ব লাগিব কিন্তু যদি তেওঁ চিটোপেলাডিছ চূৰ্ণ বুলি এটা আছে সাধাৰণ এটা মেডিচিন সাধাৰণ এটা পাউডাৰ হয় এটো মোৰ লগত তেওঁ দিনে 3 বাৰকে খাব লাগিব খোৱাৰ আগত চিটোপেলাডি চূৰ্ণ বুলি কয় এটো আপুনি মোৰ লগত মিহলাই দিনে 3 বাৰকৈ খাই থাকক আৰু খোৱাৰ পিছত পানী নাখাব পানী খালে হেতু যোনটো আমাৰ ব্ৰংকিয়ালছত লাগিবগে লাগে হেখিনি নালাগিব আৰু পেটলে গুচি যাব চিটোপেলাডি চূৰ্ণ বুলি কয় 5 বিধ ইনগ্ৰেডিয়েন্টেৰে বনোৱা হয় এখিনি কৰি থাকক আৰু সাধাৰণতে তেওঁ তুলসীৰ চাহ খাবলৈ দিয়ক তুলসী যোনটো বইল কৰি তুলসী আৰু আদা বইল কৰিব পাৰে বইল কৰি পেলাই চাহটো বনাই দিয়ক তেখেতে হয়তো আৰাম পাব আৰু বাকিখিনি চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব লাগিব আৰু এগৰাকী দৰ্শক আছে লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে ক মই প্ৰিয়া দত্ত কৈছো কোকৰাঝাৰৰ পৰা মোৰ বয়স 27 প্লাস মই বাইদেউৰ পৰা জানিব বিচাৰিছো মানে মোৰ মানে সিভিয়াৰ এলাৰ্জিৰ প্ৰবলেম আছে কি এলাৰ্জি আপোনাৰ স্কিন মোৰ স্কিন এলাৰ্জি যেটো আৰ্টিকেৰিয়া বুলি কয় বহুত সিভিয়াৰ হয় মই বহুত মানে মেডিসিন খাইছো দেখাইছো মানে ভাল পোৱা নাই এটো বাইডৰ পৰা সলিউশনটো জানিব বিচাৰিছো হয় 27 এজত কেতিয়াবা আৰ্টিকেৰিয়া হৈছে তেখেতৰ হয়তো কৰবাত ইনফেকশনটো লাগিছে বা নাইবা কেতিয়াবা হৰমনালু হোৱা দেখা যায় যাৰ হৰমন খুব ইমবেলেন্সমেন্ট এটাত থাকে তেতিয়া হলে খুব সুবিধা হয় জাৰ্মছ বিলাকৰ ইনফেকশন কৰাৰ হে কাৰণে তেখেতে এটাটো হৈছে হৰমন বেলেন্সৰ কাৰণে আমি অশ্বগন্ধা কেতিয়াবা দিও এটো সাপ্লিমেন্ট হিচাপে অশ্বগন্ধা তেওঁ লৈ থাকিব পাৰে আৰু তেওঁৰ বাকিখিনি হৈছে কি গুৰুচি তেওঁ ল'ব পাৰে গুৰুচাদি লোহা বুলি এটা আছে গুৰুচাদি লোহা ট্যাবলেট ফৰ্মতো পোৱা যায় গুৰুচাদি লোহা মানে গুৰুচি থকা আইৰন এটা সাপ্লিমেন্ট যেটো আইৰনৰ প্ৰবলেমো থাকে মহিলাসকলৰ মাজত গুৰুচাদি লোহা তেওঁ যদি খাই থাকে খুব ভাল এটা এফেক্ট পাব আৰু লগতে মই যেনেকৈ কৈ আছিলো মহামঞ্জিষ্ঠাৰিষ্ট বা খাদিৰাৰিষ্ট এই দুটাৰ যিকোনো এটা মহামঞ্জিষ্ঠাৰিষ্ট বা খাদিৰাৰিষ্ট এই দুটাৰ যিকোনো এটা 4 চামুচ মেডিসিন আৰু 4 চামুচ পানীৰ লগত মিহলি কৰি তেওঁ খাবলৈ লয় হয় আৰু খুব খুস্কটাৰ বাবে এলোভেৰা জেল লগাব পাৰে আৰু আৰ্টিকেৰিয়াত সাধাৰণতে খুব খৰৰ নিচিনা হোৱা দেখা যায় ৰঙা পৰে হেখিনি অৱস্থাতে গন্ধক অইনমেন্ট বুলি মই জন্তু কৈছিলো সালফাৰ কন্টেইনিং হয় হেখিনি জাগাত লগাব পাৰে গন্ধক অইনমেন্টৰ লগত এলোভেৰা জেল যদি মিক্স কৰি লগাই তেনেহলে হেখিনি জাগা খুস্ক খুব নহব ড্ৰাই হৈ না যায় তেনেহলে আপুনি এখিনি যদি কৰি থাকে মই যিখিনি ব্যৱস্থা কলো তেনেহলে খুব আৰাম পাব আৰু যদি আপুনি ভালকৈ দেখাই লয় তো ভালে হয় আৰু এগৰাকী দৰ্শক আছে লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে ক মোৰ নাম সুভা গগৈ মই ডিব্ৰুগড়ৰ পৰা কৈছো মোৰ মানে মোৰ 40 years হৈছে বয়স মই মানুহজনী সম্পূৰ্ণ কলা হৈ গলো তাৰ পৰা আকৌ চকু দিগদাৰ হৈছে চুলি হৈছে গতিকে আপোনাৰ সমস্যা হেইটোৱে নেকি হয় হয় আপোনাৰ বয়স কিমান কৈছিলে 48 চুলি হৰিছে কলা পৰিছে 40 ইয়াৰ্সত মানে তেখেতে যেহেতু কৈছে 48 বা 40 হক 40 ইয়াৰ্সৰ যদি ওপৰত হয় তেখেতৰ তেনেহলে হৰমন ইনবেলেন্সমেন্ট মই যোনটো কলো মহিলাসকলৰ মাজত কোলা পৰাটো হৈছে মেলানিন যোনটো আমাৰ বডিত যোনটো ছালৰ তলতে যোনটো আমাৰ এটা পিগমেন্ট থাকে যাৰ কাৰণে আমাৰ ছালৰ ৰং ডিফাৰেন্ট হয় বেলেগ বেলেগ ৰং হয় কেতিয়াবা মেলানিনৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰা দেখা যায় হৰমন ইমবেলেন্সমেন্টৰ কাৰণে হে কাৰণে মেলানিন সিক্ৰেশনটো তেওঁ খুব বাঢ়ি গৈছে আৰু ফলত কি হয় মেলানিন সিক্ৰেশনটো বঢ়াৰ ফলত তেওঁৰ ছালখন লাহে লাহে কলা পৰিব আৰম্ভ কৰিছে বা সাধাৰণ কাৰণ হেতু হয় আৰু বিভিন্ন কাৰণ থাকিব পাৰে মানে কেতিয়াবা বেছি বেয়া কাৰণো থাকে আৰু কেতিয়াবা সাধাৰণ কাৰণতে হৈ যায় আৰু হেখিনি অৱস্থাত যদি তেওঁ খাই থাকে সদায় যদি তেওঁ এলোভেৰা জুস খায় এলোভেৰা জুসত তেওঁ খুব ভাল এটা এন্টিঅক্সিডেন্ট পাব যোনটো তেওঁৰ মেলানিনৰ কাৰণে খুব ভাল হ'ব হৰমন বেলেন্সৰ কাৰণে অশোকাৰিষ্ট বুলি আছে আমাৰ অশোকাৰিষ্ট তেওঁ বহুতে জানে অশোকাৰিষ্ট হৰমনটো তেওঁ বেলেন্স কৰি ৰাখে একে অৰিষ্ট সদায় 4 চামুচ ঔষধ 4 চামুচ পানীৰ লগত মিক্স কৰি খাব লাগিব দিনে 3 বাৰকৈ তেওঁ খাব পাৰে আৰু তেখেতে যদি আমলা খাই থাকে আমলাও খুব ভাল কাম কৰিব এন্টিঅক্সিডেন্ট ভিটামিন সি খাই থাকিলে আমলা যদি ভিটামিন সি থাকে ভিটামিন সি তেওঁ যিমান খাই থাকে সিমানে এবজৰ্পশন বিলাক বাঢ়ি যাব
তেওঁ খাদ্যাভ্যাসত কিছু চেঞ্জ কৰক কেলছিয়ামযুক্ত যেহেতু 40 ইয়াৰ্ছৰ ওপৰত কেলছিয়ামযুক্ত খাদ্য খাবলৈ আৰম্ভ কৰক হয় বাকীখিনি আপুনি নিশ্চয় কিছুমান ব্লাড টেষ্ট কৰালে আমি গম পাম হয় আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় নমস্কাৰ বাইদেউ মই ধেমাজি জিলাৰ পৰা কৈছিলো হয় মই দুদিনৰ আগত ফোন আমাৰ এজন আমাৰ মানে দেউতাৰ এমএনডি পেচেণ্ট হয় তেওঁৰ নাৰ্ভৰ প্ৰব্লেম হৈ আছে তাৰপিছত বাইদেউৰ লগত এটা মানে পৰামৰ্শ বিচাৰিছিলো বাইদেৱে এটা পৰামৰ্শও দিছিলে সেইটো কাৰণে আমি মানে বাইদেউক লগ কৰিব বিচাৰিছো তেওঁ এড্ৰেছটো দিব পাৰিব নেকি আপুনি আপোনাক লগ কৰিব বিচাৰিছে হয় আপুনি এমএনডি মটৰ নিউৰন ডিজিজত ভুগি আছে কেইদিনমান আগত ফোন কৰা বুলি ক'লে মই বেলতলাত বহো বেলতলাত আপুনি বেলতলা ৱায়াৰলেছত বহো আপুনি মোৰ ফোন নম্বৰটো ৰাখিব পাৰে 9864770910 আপুনি ফোন কৰি আহিব পাৰিব 9864770910 আপুনি যদি এমএনডি পেশেন্ট হয় আমি পাইছিলো এমএনডি এটা শিশু সাগে 7 বছৰীয়া এটা শিশুৰ কথা পাইছিলো হয় ভাল ৰিজাল্ট আছে আমাৰ পঞ্চকৰ্মা থেৰাপিও আছে তেখেতে নিশ্চয় মোক কন্টাক্ট কৰিব পাৰিব নিশ্চয় আমি আপুনি কৈছিলে যে গাখীৰৰ লগত যদি হালধি সদায় এটা অনুপান বুলি যাক কোৱা হয় সদায় আমি কিছুমান যেতিয়া দিও চৱনপ্ৰাশ সেইকাৰণে গাখীৰৰ লগত খাব লাগে চৱনপ্ৰাশৰ এবজৰ্পচনটো বেছি হয় সেইকাৰণে মই কৈছো এইখিনি পদ্ধতি আমি যদি কৰি থাকো এচিডিটিৰ সমস্যাটো নহয় এচিডিটিৰ সমস্যা যাৰ থাকে তেওঁলোকে গাখীৰ নালাগে গৰম পানী দি খাব লাগিব সেইখিনি আমি কৰি মানে আপুনি হালধিৰ ক্ষেত্ৰত আমি সদায় গাখীৰৰ লগত খাব লাগে অনুপান হালধিৰ সদায় গাখীৰ হয় হালধিক আমি যিমান পাৰো কিন্তু আমি দেখাও যে যেহেতু গ্যাস্ট্ৰাইটিস বেছি থাকে মানুহৰ সেইকাৰণে আমি আসলে এইটো সকলোৰে এটা সমস্যা কিবা এটা খালে এসিডিটি হ'ব গ্যাস্ট্ৰিক হ'ব আৰু যোনটো আপুনি কৈছে যে গাখীৰৰ সমস্যা গাখীৰ খালে হয় সেইটো আসলে লেক্টোজ ইনটলাৰেন্স বুলি এটা প্ৰবলেম এটা আছে কিছুমানে সেই গাখীৰত যোনটো লেক্টোজ বুলি এটা ইনগ্ৰেডিয়েন্ট থাকে সেই লেক্টোজটো সেই যোনটো আমাৰ হেৰিত থাকে পাকস্থলীত থাকে পাকস্থলীত এটো আপোনাৰ সিক্ৰেশনটো বেছি হৈ যায় সেই লেক্টোজৰ সেইকাৰণে হয় হজম ভালকৈ কৰিব নহয় এগৰাকী দৰ্শক আছে লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় বাইদেউ নমস্কাৰ হয় নমস্কাৰ মই মুৰিগাঁৱৰ পৰা কৈ আছো মুৰিগাঁৱৰ পৰা কৈ আছো বাইদেউ মোৰ মানে ডায়াবেটিস আছে আজি 10 বছৰ ধৰি হয় ঔষধ কিন্তু কন্ট্ৰলত অহা নাই ডায়াবেটিসটো কন্ট্ৰলত অহা নাই নাই হয় ডায়াবেটিস আপোনাৰ কন্ট্ৰলত যদি অহা নাই খুব বেছি যদি ডায়াবেটিস হৈ থাকে তেনেহলেতো আমি খাদ্যাভ্যাসত চেঞ্জ কৰাৰ লগতে আপুনি মেডিচিনো খাব লাগিব वसंत कुसुमकर रस বুলি আছে वसंत कुसुमकर रस এটা টেবলেটকে দিনে দুবাৰকে খাব লাগিব আৰু লগতে আপুনি তিতা যি খাদ্যসমূহত তিতা থাকে সদায় তিতা আপুনি খাওক তিতা কেৰেলা তাৰ পিছত লগতে আপোনাৰ আমলাটো খাবই পাৰে আপুনি গুৰুচি তিতা মানে গিলই তিতা যোনটো কয় খেৱালি পাতৰ তিতা এই তিতাখিনি আপুনি খোৱা কৰক নৰসিংহৰ পাত আপুনি ৰখা কৰক নৰসিংহ আপুনি যিকোনো আপুনি ডালিত দি হওক বা তেতেলিয়াই হওক যেনেকৈ নহওক নৰসিংহ পাত আপুনি খাই থাকিব লাগে আৰু লগতে যোনটো মই ক'লো মেডিচিন হিচাপে মেডিচিন আমাৰ কেইবাটাও মেডিচিন আছে বিভিন্ন কম্পজিশনত আমি দিও মেডিচিনখিনি তেখেতৰ ব্লাড সুগাৰ লেভেলটো কিমান আছে হেতু চাই পেলাই কৰিব লাগিব মেডিচিনৰ লগতে আসলে খাদ্যাভ্যাসটো আৰু এটা কথা মই কৈ দিও ইয়াতে যেহেতু পেনক্ৰিয়াছৰ পৰা ইনসুলিন ওলাই আৰু ইনসুলিনে গ্লুকোজটো কন্ট্ৰোল কৰে হেকাৰণে কপালভাতি প্ৰণায়ামটো কপালভাতি যোনটো উশাহটো খুব জোৰেৰে এৰি দিয়া হয় তেতিয়া পেটত এটা আপোনাৰ প্ৰেছাৰ এটা পৰে হেঁচা এটা পৰে আৰু তাৰ ফলত পেনক্ৰিয়াছটো এক্টিভেট হ'বলৈ সুবিধা পায় পেনক্ৰিয়াছত ষ্টিমুলেশ্যন এটা পায় আৰু পেনক্ৰিয়াছে মানে লাহে লাহে ইনসুলিনটো বঢ়াবলৈ ধৰে তেওঁ যদি 100 বাৰৰ পৰা 200 বাৰ কৰিব পাৰে প্ৰথমৰ পৰা আৰম্ভ কৰিলে তেওঁ নিশ্চয় এটো এমাহৰ পৰা 2 মাহৰ ভিতৰত তেওঁ ভাল পাব সফল পাব আৰু এগৰাকী দৰ্শক আছে লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' হয় নমস্কাৰ মই পাছলা পৰা কৈছো হয় মই মানে ভাইটিৰ পিঠিৰ ফালে কলা কলা দাগ পৰিছে ডিঙিৰ পিছফালে ডিঙিৰ পিছফালে হয় কলা কলা দাগ পৰিছে কিমান বয়স হ'ব তেখেতৰ 22 বছৰ 22 বছৰ
হয় এইবোৰ মানে সকলোবোৰ ফ্ৰী ৰেডিকেলছৰ সমস্যা হয় মানে বহুত বাহিৰত ওলাই থাকে আৰু বা তেনেকুৱাও হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত মই যেনেকৈ কৈ আছিলোঁ মহামঞ্জিষ্ঠা ৰিষ্ট ব্লাড পিউৰিফায়াৰ হয় সদায় মঞ্জিষ্ঠা খাব যোনটো ক'লা পৰা থাকে মুখত ক'লা পৰা দাগ বা ডিঙিত ক'লা পৰা দাগ থাকে মঞ্জিষ্ঠা খালে মঞ্জিষ্ঠাই সেই গ্ল'টোও আনে আৰু লগতে ক'লা পৰা সমস্যাখিনিও কমাই দিয়ে তেখেতে মঞ্জিষ্ঠা খোৱা কৰক আৰু লাহে লাহে আপুনি যদি পাৰে মহামাছ তেল বা আপুনি এনেকুৱা ধৰণৰ তেল কিছুমান আছে আমাৰ আৰু লগতে আপুনি এল'ভেৰা জেলটো আপুনি সদায় লগোৱা কৰক গাখীৰত হালধিটো লগাব পাৰে হালধিৰ ৰস লগাই আৰু গাখীৰৰ সৰ মিক্স কৰি সেই যিখিনি ক'লা পৰিছে জেগাত সেই লগোৱা কৰক তেনেহ'লে আপুনি লাহে লাহে এইটো 3 মাহমানৰ ভিতৰত আপুনি ভাল পাব নিশ্চয় আৰু ফোন আছে নিশ্চয় আমাৰ যি কি নহওক দৰ্শকসকলে ফোন কৰিব পাৰে যেহেতু আমাৰ হৈতে আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ দীপ্তিৰেখা শৰ্মা আছে আমি গাখীৰৰ কথাটো পাতি আছিলোঁ আচলতে গাখীৰ খালে যেটো এটা গ্যাস্ট্ৰিক বা এসিডিটিৰ সমস্যা হয় এটো প্ৰায়খিনিৰে হয় কিন্তু আমি কিছুমান ক্ষেত্ৰত যেনেকৈ ক্যালসিয়ামৰ ক্ষেত্ৰত হওক প্ৰটিন বা আপুনি যেনেকৈ কৈছে হালধিৰ লগত খালে গাখীৰটো দৰকাৰ কিন্তু এই যেটো আমাৰ গ্যাস্ট্ৰিকৰ সমস্যা লেক্টোজ ইনটলাৰেন্স বুলি যোনটো মই ইয়াৰ কিবা সমাধান আছে নেকি হয় যোনটো আপোনাৰ গ্যাস্ট্ৰাইটিছ আমি গ্যাস্ট্ৰাইটিছটো ঠিক কৰিব যিখিনি মানুহৰ সুস্থ পাকস্থলী আছে সুস্থ যোনটো ইন্টেষ্টাইন হয় যদি সুস্থভাৱে থাকে প্ৰপাৰলি যদি মানে আমি খোৱা বোৱাবোৰ কৰি থাকো তেনেহলে যদি ইন্টেষ্টাইনত কোটো প্ৰবলেম নাই তেনেহলে আপোনাৰ গাখীৰ খালে প্ৰবলেম নহয় আৰু যেটো মই কন্ডিশন কলো লেক্টোজ ইনটলাৰেন্স বুলি লেক্টোজ ইনটলাৰেন্সৰ ক্ষেত্ৰত কি হয় যেটো আপুনি লেক্টোজ খাব নোৱাৰে হেতুক আমি একো কৰিব নোৱাৰো যেহেতু তেও জন্মগতভাৱে লেক্টোজটো খাব নোৱাৰে আৰু হেতুক যদি বাদ দিও তেনেহলে আমি গ্যাস্ট্ৰাইটিছৰ ক্ষেত্ৰত আমি যদি গ্যাস্ট্ৰাইটিছটো আমি ঠিক কৰি লওঁ যিখিনি মই সদায় কৈছিলো যেনেকৈ আপুনি আমলা যদি খাই থাকো বেলৰ ৰস যদি খাই থাকো আমি আৰু লগতে জষ্টি মধু যেটো মই কৈছিলো জষ্টি মধুৰ চূৰ্ণৰ যদি আমি গৰম পানীত মিহলাই খাই থাকো ত্ৰিফলা খাই যদি আমি যোনটো আমাৰ গাট হেলথ বুলি কয় আমাৰ যোনটো ইন্টেষ্টাইন হয় ইন্টেষ্টাইনৰ যোনটো স্মল ইন্টেষ্টাইন আৰু আপোনাৰ লাৰ্জ ইন্টেষ্টাইন থাকে তাৰ এবজৰ্পচন কোৱালিটি গুটেখিনি যদি আমি ঠিক কৰি ৰাখো তেনেহলে গাখীৰ খোৱাত কোনো প্ৰবলেম নাই বিভিন্ন বস্তুৰ পৰা যোনটো আপুনি গ্যাস্ট্ৰাইটিছ হয় হেতু খোৱাত একো প্ৰবলেম নাই জলকীয়া খাব পাৰে নেমু খাব পাৰে একো প্ৰবলেম নহয় কিন্তু আসলে পাকস্থলী সুস্থ হৈ থাকিব লাগিব হয় হেখিনি আপুনি নিশ্চয় আয়ুৰ্বেদিক যিখিনি মই হাৰ্বস কৈ আছো সেই উদ্ভিদখিনি যদি আপুনি নিয়মিত ৰূপে খাই থাকিব পাৰে আপুনি পাকস্থলী সুস্থ হৈ থাকিব আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কক হেল্ল' মোৰ এই আজি কেইদিন মানৰ পৰা মোৰ দাঁতৰ প্ৰব্লেম এটা আছে দাঁতটো অলপ আলু বিষাইছে হয় আচ্ছা এই দাঁতৰ বিষাইছে আৰু মিকে মানে ৰেগুলাৰ বিষাই থাকে ইয়াৰ কিবা বিকল্প ব্যৱস্থা আছে নেকি হয় আপুনি এটা কাম কৰিব আপুনি 4টামান লং আপুনি নহৰু লগত থেতেলিয়াই ল'ব আৰু তাতে যদি আপুনি পাৰে অকমান নাৰিকল তেল বা যিকোনো অলিভ অইল বা যিকোনো তেল হওক সেই তেলটো দি পেলাই এটা পেষ্ট বনাব অকমান পেষ্ট হ'ব আৰু সেই পেষ্টটো যোনটো দাঁতত মানে আপোনাৰ বিষ আছে বা যদি ওচৰৰ পাজৰৰ দাঁতকেইটাত শিৰশিৰণি আছে তেনেহলে আপুনি লগাই থব পাৰে লগতে যদি আপুনি হেতু কৰিবলৈ অসুবিধা পায় লং যুক্ত এটা টেবলেট আছে লবংগাদি টেবলেট বুলি কয় লবংগাদি টেবলেটটো আপুনি 4/1 যোনটো দাঁতত আপুনি সমস্যা আছে সেই দাঁত 4/1 সেই দাঁতটোত সোমোৱাই থক সোমোৱাই পেলাই সেই যোনটো বিষ আছে বিষটো নাইকিয়া হৈ যাব তেখেতৰ লংটো আসলে সোমোৱাই থব লাগে লংটো নহয় লবংগাদি এটা টেবলেট পায় সেই টেবলেটটো 4/1 যদি তেওঁ টেবলেটটো সোমোৱাই থয় তেনেহলে লঙৰ পৰাই বনোৱা আৰু কিছুমান ইনগ্ৰেডিয়েন্ট আছে তাতে বনাওতে সেই ক্ষেত্ৰত যদি সোমোৱাই থয় নহলে বিষটো একেবাৰে তেওঁ নাইকিয়া হৈ যাব আৰু যদি তেওঁ ইনফেকশন হৈছে বা যিকোনো সমস্যা হৈছে তেনেহলে ত্ৰিফলা পাউডাৰ দি তেওঁ সদায় মুখখন ধোৱা কৰক গাৰ্গল কৰা কৰক হয় আৰু খালিব লাগিব আৰু কিছুমান কন্ডিশন আছে যেনেকৈ আপুনি তিল তেল আপুনি মুখৰ ভিতৰত লৈ পেলাই তিল তেলৰ খুব এন্টিঅক্সিডেন্ট প্ৰপাৰ্টি আছে এন্টি মাইক্ৰোবিয়েল প্ৰপাৰ্টি আছে তিল তেলটো আপুনি যদি লয় মুখত আপুনি খুব কুলা ধৰণৰ কৰি পেলাই অলপমান পেলাই দিয়ে তাৰ অলপ সময় ৰাখি থৈ পেলাই যদি আপুনি 15 মিনিট মান ৰাখি থব পাৰে তেনেহলে আপুনি এন্টি মাইক্ৰোবিয়েল যোনখিনি আপোনাৰ ইনফেকশন হ'ব পাৰে সেইখিনি সমস্যাৰ পৰা দূৰত থাকিব হয় আৰু লং যদি দাঁতত লোৱা হয় তেতিয়া অকমান বিষৰ পৰা উপশম পোৱা যায় কিন্তু লঙৰ পৰা ওলোৱা তেলটো যোনটো হেতু ভাল আমাৰ কাৰণে সেইকাৰণে যদি থেতেলিয়াই বা নহৰুৰ লগত আপুনি থেতেলিয়াই ল'ব পাৰে লগত অকমান নাৰিকল তেল দিলে লগে আপুনি তেলটো আপুনি এক্সট্ৰাকশনটো পাই যাব সেইকাৰণে লংটো ডাইৰেক্ট দিয়াতকে আপুনি হয় টেবলেটটো লোৱাই ভাল আচলতে আৰু
কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে দাঁতৰ পৰা ৰক্তক্ষৰণ হৈ থাকে অলপ ৰক্তক্ষৰণ হয় হেতুত আপুনি পেৰিয়ডন্টাইটিছ বুলি কোৱা হয় বা আপোনাৰ যিকোনো গামৰ সমস্যাৰ কাৰণে আসলতে হয় যিখিনি আমাৰ আলু আছে দাঁতৰ আলুৰ কাৰণে হোৱা দেখা যায় দাঁতৰ আলুত ইনফেকশ্যন থাকিব পাৰে কেতিয়াবা কি হয় টাৰ্টাৰ বুলি যোনটো দাঁতৰ তলত যোনটো এটা কেলছিয়ামযুক্ত এটা দ্ৰব্য এটা জমা হয় হেতুৱে সফট টিস্যু মানে আমাৰ যোনটো সেল আছে হেতুক ইনজুৰি কৰে আৰু আঘাত পোৱাৰ কাৰণে তাৰ পৰা আপোনাৰ হয় এটো নিৰ্গত হয় ৰক্ত নিৰ্গত হয় তাৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে যোনটো ত্ৰিফলা আপুনি চূৰ্ণ আছে ত্ৰিফলা চূৰ্ণটো আপুনি হাতত লৈ পেলাই যন্ত্ৰমঞ্জন যেনেকে কৰে আমাৰ ত্ৰিফলা পাউডাৰ হয় হাতত লৈ গামত আমি যোনটো আলুত মাসাজ কৰিব লাগে দিনে 3 বাৰকৈ হেতু যাৰ ৰক্তক্ষৰণৰ সমস্যা আছে দিনে 3 বাৰকৈ তেওঁ চাৰিওফালে মানে মুখত মাসাজ কৰিব লাগে আৰু যোনটো মই কৈছো তিল তেল আপুনি লোৱা কৰক তিল তেল যদি হেতু কবল আৰু গণ্ডুষ বুলি কয় কবল হৈছে কুলা কুলা কৰি পেলাই দিয়াটো আয়ুৰ্বেদিক প্ৰসেস হয় গণ্ডুষ হৈছে যোনটো মুখৰ ভিতৰত ধৰি ৰখাটো হয় এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ কোনে কৈছে আৰু কি জানিব বিচাৰিছে ক হয় মই দীপিকা শৰ্মাই কৈছো মহাৰাৰ পৰা হয় কওক হয় কওক শুনি আছো হয় মই বাইদেউৰ পৰা জানিব বিচাৰিছিলো মানে মোৰ খুব চুলি সৰিছে চুলি সৰাটো কেনেকে বন্ধ কৰিব পৰা যায় ঠিক আছে জনাই আছে আপোনাক আপুনি টিভি ফোন লাইনটো কাটি দিয়ক টিভিত চাওক তেখেতে জনাই আছে আপুনি যেহেতু আপুনি সমস্যাটো ভুগি আছে আপুনি চুলি খৰা সমস্যাটো খুব সাধাৰণ সমস্যা হয় তাৰ কাৰণে আপুনি নাৰিকল তেলত আপুনি আসলতে যদি পায় জবা ফুলটো খুব ভাল চুলিৰ কাৰণে জবা ফুল যদি এক ৰাতি আমি নাৰিকল তেলত অকমান লাইট গৰম কৰি জবা ফুলটো যদি আমি তিয়াই থব পাৰো খুব ভাল এটা ব্যৱস্থা হয় এটো আৰু জবা ফুল সাধাৰণতে যদি নাপায় হয় জবা ফুল যদি নাপায় আমি তেনেহলে আমলখি পাউডাৰ আমি যেতিয়া সপ্তাহত আমি আমলখি পাউডাৰ যদি দুবাৰকৈ পেষ্ট বনাই আমি অকল স্কেল্পটোত হলেও যদি লগাই থওঁ যদি আমাৰ সেই চুলিৰ গুৰিত যদি আমি লগাই দিও তেনেহলে খুব ভাল পাব আমলখি থেতেলিয়াও লগাই থব পাৰে হয় কিন্তু ইমানখিনি নোলাব বহুত পৰিমাণে লাগিব আমলখি যদি পাউডাৰটো আপুনি পাব পাৰে তেনেহলে আমলা চূৰ্ণটো আপুনি ডাইৰেক্টলি লগাব পাৰে আৰু লগতে কিছুমান আপুনি খাদ্যাভ্যাসটো চেঞ্জ কৰিব লাগিব আৰু লগত আপুনি কিছুমান আমাৰ মেডিচিনো আছে তেনেকুৱাও খাব লাগিব হয় নিশ্চয় আৰু এনেও গৰম দিনত অকমান চুলি খৰা সমস্যাটো বেছি হয় সমস্যা যেহেতু ঘাম লাগি থাকে আৰু আমি শুকাব নোৱাৰো হয় এটি থাকে যিমান পাৰে সিমান দুদিনৰ মুৰে মুৰে তেওঁ যদি ভালকৈ মানে ধুই থাকে চুলিখিনি হয় ঠিক আছে আজি যেহেতু আমাৰ সময় হৈ আহিল গতিকে বহু দৰ্শক আছিলে আৰু পিছত পৰৱৰ্তী সময়ত আপোনাক আমি ৰাখিম গতিকে তেওঁলোকৰ সমস্যাসমূহ আপোনাৰ হৈতে পাতিব পাৰে সমাধান ল'ব পাৰে যেহেতু আজি সময় হৈ আহিল গতিকে আপোনাক ধন্যবাদ জনাইছো এই অনুষ্ঠানটিৰ পৰা